নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 1 নৱেম্বৰ দিনাখন আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিসটো লৈ আহিছো চাওঁহক আজি কোনগিটা ইম্পৰ্টেন্ট নিউজ আছে আৰু নিউজ পেপাৰ এনালাইসিসটোলৈ যোৱা আগতে আমি এই কথা আপোনালোকক অৱগত কৰিব বিচাৰো যে এক্সিয়া আইএছ একাডেমী আহিবলগে এপিএসসি ফাউন্ডেশনৰ কাৰণে বা এপিএসসি প্ৰিলিমছ এজ ওয়েল এজ মেইনছৰ কাৰণে এটা ফাউন্ডেশন বেচ স্টাৰ্ট কৰা গৈছে জিটু ধৰিলক আপোনালোকৰ ডেইলি ক্লাसेस থাকিব ঠিক তেনেকৈ আমাৰ টিউজডে দিনাখন প্ৰত্যেক দিনাখন থাৰ্সডে দিনাখন আমি সেমিনাৰ আয়োজন কৰিম that should be presented by our students on a very important topics that is covering in your syllabus আৰু ঠিক তেনেকৈ আপোনালোকৰ ধৰিলক জিনাখন সানডে আছে সেই সানডে দিনাখন আপোনালোকৰ এটা মক টেষ্ট লোৱা যাব যাতে আপোনালোকে আহিবলগিয়া ধৰিলক প্ৰিলিমছৰ কাৰণে বা অন্যান্য পৰীক্ষাৰ কাৰণে আপোনালোকে যাতে মেন্টালি প্ৰিপেয়াৰ হৈ থাকে ওকে আৰু এটো ৰিগাৰ্ডিং যদি আপোনালোকৰ কিবা কোৱেশ্চন থাকে তেলে তলত দিয়া এই 6002417488 এই নাম্বাৰটোত আপোনালোকক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল ওকে চাওঁহক আজি কোনগিটা ইম্পৰ্টেন্ট নিউজ আছে Okay, so प्रथम जितु न्यूज আছে এটো ইন্টারন্যাশনাল রিলেশনৰ পার্সপেক্টিভ হবা ইন্টারন্যাশনাল রিলেশনশিপৰ পার্সপেক্টিভ হবা এটো খুব এটা ইম্পর্টেন্ট নিউজ হয় যেটো আমাৰ নিৰুপমা ৰাও বাইদৈ এটো লিখিছে যি গৰাকী হলো ফৰ্মাৰ সেক্ৰেটাৰি অফ of India আছে ফৰেন সেক্ৰেটাৰি সো ইয়াত কোৱা গৈছে যে আমাৰ যিখন হলো ইউনাইটেড নেশনস Security Council আছে এই Security Council খন World War II সময়ত বনোৱা গৈছিল বা আফটাৰ World War II বনোৱা গৈছিল ইয়াৰ যেটো মেইন পাৰপজ সেটো আছিল যে মানে ওয়াৰ্ল্ড খনক যাতে ওয়াৰৰ পা আতৰ ৰাখিব পায় কিন্তু এখেতে এটা নতুন পার্সপেক্টিভ দিছে এখেতে কৈছে যে ঠিক আছে ইউএন যেটো এসসি আছে ইউএনএসসি কব যে ওয়াৰ্ল্ড খন কেনেকে মানে যুদ্ধৰ পা বিৰত হৈ থাকিব পায় বা যুদ্ধৰ পা আতৰি থাকিব পায় বুজি পাইছেনে যুদ্ধ হ'বলৈ নিদিব কিন্তু এও কৈছে যে যুদ্ধ কেতিয়া নহব যেতিয়া দুখন দেশৰ মাজত ডিসপিউট থাকিব তাৰ পিছতো তাত এটা শান্তি আলোচনা যদি আমি কৰিব পাৰো সো গতিকে এই শান্তি নামৰ যেটো বস্তু আছে বা পিস প্ৰপাগান্ডা বা পিস মানে পিসটোক স্প্ৰেড কৰিবৰ কাৰণে বা পিসটোক যদি পপুলাৰাইজ কৰিবলৈ হয় বা তাৰ কাৰণে আমাৰ ওচৰত কি খজুলি আছে যদি আমি ইন্টাৰনেশনাল গ্লোবাল এজেন্ডা এটা চাও দিলে আমাৰ ওচৰত কোনো তেনেকুৱা ডেজিগনেটেড অথৰিটি বা অৰ্গানাইজেচন নাই যেটো বস্তু কি কৰি আছে যে দুখন দেশৰ মাজত বা গ্লোবাল পিসটো প্ৰমোট কৰি আছে বা প্ৰিজাৰ্ভ কৰি আছে বা তাৰ কাৰণে কাম কৰিছে সৰিকে তেখেতে হেকানে কৈছে যে আজিৰ দিনত কিহৰ দৰকাৰ আছে এ বোৰ্ড অফ পিস এন্ড সাস্টেইনেবিলিটি সাস্টেইনেবল সিকিউৰিটি প্ৰয়োজন আছে সৰিকে ইয়াৰ কাৰণে ধৰক কেনেকুৱা এজেন্ডা হ'ব পাৰে ইয়াত তেওঁ ধুনিয়াকে দিয়া গৈছে যে আজিৰ দিনত যেটো ধৰক ইউনাইটেড নেশন সিকিউৰিটি কাউন্সিল আছে এটোক আজিৰ দিনত আমি কি কৰিব বিচাৰিছো যে ৰিফৰ্ম কৰিব বিচাৰিছো যেটো ইন্ডিয়াও বাৰে কৈ আছে হেখিনি কথা তেওঁ কৈছে আৰু ৰেশনাল ফৰ ৰিফৰ্ম কিয় ৰিফৰ্ম কৰিব লাগে কাৰণ কি ইয়াত বহুত মানে কি আছে ডেমোক্ৰেটাইজ হৈ থকা নাই যে এখন কন্টিনেন্ট ফৰ এক্সাম্পল আফ্ৰিকা এন্ড সাউথ আমেৰিকা তেওঁলোকৰ কোনো ধৰণৰ ইয়াৰ ৰিপ্ৰেজেন্টেশনে নাই বুজি পাইছে সৰিকে তেওঁলোকৰ হেকানে ইউনাইটেড নেশন সিকিউৰিটি কাউন্সিলটো আমি কি কৰিব লাগিব ৰিফৰ্ম কৰিব লাগিব ঠিক তেনেকৈ তেওঁ কি প্ৰপ'জ কৰিছে তেওঁ কৈছে যে এ নিউ জেনাৰেল এসেম্বলি ইলেক্টেড বডি উইথ 20 to 24 মেম্বাৰস গঠন হ'ব পাৰে আৰু সেই 20 to 24 মেম্বাৰস খিনি আমি সকলো যাতে ৰিজনাল ব্যালেন্স এটা আমি মেইনটেইন কৰিবলৈ আফ্ৰিকা এছিয়া সকলোৰ পৰা যাতে আমি কি কওঁ সেই যিখন ধৰিলক আমাৰ elected committee গঠন হ'ব তালে যাতে মেম্বাৰ হয় আৰু এই provided a structure politically accompaniment during after conflict so during conflict আৰু after conflict যাতে তেওঁলোকে কি কৰিব পাৰে যে সেই কমিটি খনে বা সেই মেম্বাৰ খিনিয়ে যাতে দুখন দেশৰ মাজত ডিসপিউটেড দুখন দেশৰ মাজত শান্তিৰ প্ৰস্তাৱ বা শান্তিটোক যাতে তাত এস্টাবলিশ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে কাম কৰিব সো ইয়াতে তেওঁ কি কৈছে চাইটা তাৰ কাৰণে ধৰক এজেন্ডা দিছে যে কি কৰিব যে ৰিইনফোর্স ন্যাশনালি led dialogues and peace implementation so এই যিখন ধৰক আমি প্ৰপ'জ কৰা যিখন পিস কমিটি গঠন হ'ব সো তেওঁলোকে কি কৰিব যে দুখন দেশৰ মাজত ডায়লগ এই ডায়লগটো কি কৰিব এনশিওৰ কৰিব বা প্ৰমোট কৰিব তাৰ নতুন চেনেল খুলি দিব ঠিক তেনেকৈ এটা ডায়লগটো যদি সাস্টেইন কৰিবলৈ হয় তেলে আমাক কি লাগিব যে দুখন দেশৰ মাজত ডিপ্লোমেসি লাগিব যেতিয়ালৈকে ডিপ্লোমেসিটো ষ্টাৰ্ট নহয় তেতিয়ালৈকে ডায়লগ নহব সো হেতু ইয়াত কোৱা গৈছে যে কোঅৰ্ডিনেট কৰিব ৰিজনাল ডিপ্লোমেটিক এফৰ্টস কোনে এই যিখন নতুনকে ধৰক তেওঁ এটা কনসেপ্ট কৈছে যে তেওঁ ভাবিছে যে যদি আমাৰ ওচৰত অকল ইউনাইটেড নেশন সিকিউৰিটি কাউন্সিল
থাকে তেতিয়াহলে ওয়ার্ল্ডত ওয়ার নহব কিন্তু ওয়ার নোহোৱা মানে এনেকুৱা নহয় যে ওয়াৰৰ প্ৰভিজন নাইকিয়া হৈ যাব মানে শান্তিটো যেতিয়ালৈকে আমি স্প্ৰেড কৰিব নোৱাৰো এস্টাবলিশ কৰিব নোৱাৰো ডিপ ৰুটেড সিট কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ কি নহব যে আমি এটো মানে এনশিওর হ'ব নোৱাৰিম যে a world without war so গতিকে হেকানে ইয়াত কৈছে যে align the peacekeeping with the political outcomes and you know subsumming the PBC ঠিক তেনেকে টুলস কি টুলস ইউজ কৰিব লাগিব এটা এনেকুৱা নহয় যে তেওঁলোকে ধৰক বাধ্য কৰিব যে না পিস বিল্ডিং হ'বই লাগিব তেনেকুৱা নহয় পিস বিল্ডিং যিখন কমিটি কথা এই মানুহগৰাকীয়ে কৈছে সেইখনে কেনেকুৱা ধৰণৰ টুল ইউজ কৰিব নন কোয়ারসিভ ঠিক আছে ঠিক তেনেকে ইয়াত কৈছে যে এজেন্ডা সেট বাই দ্য মেম্বাৰ ষ্টেটস ৰিজনাল বডিজ এন্ড সেক্ৰেটাৰী জেনাৰেল নো ভোটস vetoes or the permanent seat for equity so dike hekini jate ya democratic eta jate establishment hoba democratic weight non violence tools use koi belai a peace building jikhon committee hobo teunke ki koibo world peace to ensure koibo karone disputed ba tenuka competing dekhor major ki koibo peace build up on সহযোগ koibo ঠিক তেনেকে guiding concept to ki dise je tenuko sustainable security jate emphasize koibo pare hetu ko disa benefit ki hobo je it corrects the absence of political continuity from the war to peace so dike hetu establish hobo jitu ajinor bahut dorkar hoy ঠিক এনেকে লিমিটেশনস একনলেজ যদিও তেও কৈছে যে পিস বিল্ডিং এটা যদি আমি কমিশন মানে এস্টাবলিশ কৰি দিও সো পিস বিল্ডিং কমিশন খন অলৰেডি ধৰক আমাৰ কি হৈছে 2005 ত এস্টাবলিশ হৈছিলে কিন্তু এইখনৰ ধৰক কাম কাজবোৰ আজি দিনৰ বহুত এক্টিভলি আমি হৈ থকা দেখা নাই সো দকে হেখিনি কন্টিনিউ কেনেকে হ'ব নট এ পিনেচিয়া মানে এনেকুৱা এটা ঔষধ নহয় যে পিস বিল্ডিং কমিশন এখন গঠন কৰি দিলো আৰু হেখনে গোটেই ওয়াৰ্ল্ডত যিখিনি ডিসপিউট আছে হেখিনি নাইকিয়া কৰিব so it is not a panacea but it is an effort to reduce the conflict and spread the peace so hetu teo acknowledge koise avoid civil society voting to maintain a focus on intrusion into sovereignty so dike ekhini bostu teo dhuniake provide koise so dike amar osor eta ki ase notun eta idea eta ahile je jitu ami way forward or apnaloke likhibo pai karon ki jikono eta bostu apnaloke pohile nohobo yar utility to janibo lagbe je ei jitu article ase ei article ot ejon manuhor thinking ba opinion to ase so dike ei opinion to apni kot logabo jetia apuni nije kobat solution ta dibolika hobo je etia tholok iman conflict hoy ase so dike tuma mode tumi ki bhaba je ki hobo lage world যে যাতে পিস টু স্প্রেড হয় আৰু কনফ্লিক্ট টু ৰিডিউস হয় সো তেতিয়া আপোনালোকে এই কনসেপ্টটো ধৰক দিব পাৰে এজ এ ওয়ে হেড ওকে লেটস মুভ ahead okay so next যেটো আৰ্টিকল আছে এটো খুব এটা ইম্পৰ্টেন্ট আৰু এটো আমা কনসার্ন থকা এটা আৰ্টিকল হয় কেলে কাৰণ কি আপোনালোকে জানে যে আমি এফালে এতিয়া কৈ আহিলো কি যে ওয়ার্ল্ড পিসৰ কথা কিন্তু আমি ওয়ার্ল্ড পিসটো কেনেকে এক্সপেক্ট কৰিব যদি ইউএস খন যিখন আটাকে ধলক খুব ইম্পৰ্টেন্ট এটা ইকোনমি এজ ওয়েল এজ ডিফেন্স পাৱাৰ হয় সো তেওঁলোকে যদি তেওঁলোকৰ লিডাৰে যদি এনেকুৱা ধৰণৰ ডিসিশন লয় সো গতিকে এতিয়া ইউএস প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে কি ক'লে যে আমি নতুনকে চিন্তা কৰিম এই যেটো নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি আছে আৰু যেটো মেইনলি কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি আছে সো মানে ইউএসএ এতিয়া কি কৰিব যে নিউক্লিয়াৰ টেস্টিং টু আকৌ স্টাৰ্ট কৰিব যেটো বস্তু 1968 তে তেওঁলোকে কি কৈছিলে মানে কমাইছিলে বা 1996 পৰা তেওঁলোকে টেস্ট কৰাটো ওয়াৰ্ল্ডত মানে নিউক্লিয়াৰ টেস্ট কোনো দেখে কৰিব নোৱাৰিব বুজি পাইছনে সো গতিকে হেতু আছিল যে কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি দ্যাট ওয়াজ সাইন ইন 1996 ওকে সো গতিকে ইয়া যদি আমি চাবলৈ যাওঁ সো এতিয়া যদি ইউএসএ টেস্ট কৰে so dike test kundu koibo je to ensure their nuclear arsenal so dike tetia ki hobo lahe lahe baki ikhon country start koibo je test koibole je amar jikhini nuclear arsenal ase ikhini thike kaam kori ase na thik teneke teuluke ki koibo lahe lahe notun weapons create koibo jikhini weapons or credibility check kor karone teuluke test koibo so dike etu ba ki dekhisu je ya pa ki start hobo ako jitu bostu dholok proliferation of nuclear arsenal but nuclear যিখিনি weapons আছে যেটো বস্তু আকো ওয়ার্ল্ড পিসৰ কাৰণে এটা খুব ডেঞ্জারাস কথা হ'ব বুজি পাইছানে যদিকে হেখিনি কথা ইয়া ধুনিয়াকে দিয়া গৈছে যে ইউএছৰ যেটো মানে ডিসিশন হেতু সাংঘাতিক ধৰণৰ ভয়াবহ বুলি কৈছে যদিকে এটুলে যোৱা আগতে আমি এখন হিষ্ট্ৰীটো চাই ল'ব লাগিব একচুয়ালি গোটেই কথাখিনি কেনেকে ধৰণে স্টাৰ্ট হৈছিল যদিকে আমি যদি চাও সো আমি এটো দেখিছো যে US was the first state to develop nuclear bomb during World War
2 সো গতিকে আমি হেতু জানো যেটো আমি ধলক ওপেনহেমাৰ যিখন সিনেমা দেখিছো বা ওপেনহেমাৰ যিখিনি ডিসকভাৰী আছিল সো গতিকে তেওঁ কি কৈছিলে এটম বম বনাইছিলে আৰু হেতু 1945 ত বনাই পেলাই 1945 ত তেওঁলোকে টেষ্টটো কৰিছিলে বা হেতু এপ্লাইও কৰিছিলে আপন দা জাপান যেটোৱে গটে ওয়াৰ্ল্ড ওয়াৰ খনৰ ডিসাইসিভ ৰোল এটা প্লে কৰিছিলে কেলে কাৰণ কি হেকন সময়ত জাৰ্মানী উইথড্ৰ হৈছিলে বা জাৰ্মানী হাৰিছিলে জাৰ্মানী was ready to surrender but Japan was not so গতিকে এই নিউক্লিয়াৰ ওয়েপন টু ইউজ অফ ফিলতে ধলক কি হৈছিলে সো আমি দেখিছিলো যে জাপানেও কি হৈছিলে উইথড্ৰ কৰিছিলে বা সাৰেন্ডাৰ কৰিছিলে ফ্ৰম ওয়াৰ্ল্ড ওয়াৰ 2 সো এতিয়া যদি আমি চাও যে এইখিনি পা স্টাৰ্ট হৈছে গটে নিউক্লিয়াৰ প্ৰলিফাৰেচন তো সো গতিকে ইয়াক যদি আমি চাও তেতিয়ালে আপোনালোকে দেখিব যে USA কৰা পিছত লাহেকে USSR কইলে কেলে কাৰণ কি US ৰ ওচৰত যদি থাকে কাইলে জাপানৰ ওচৰত এপ্লাই নকৈ প্লে USSR ওপৰত এপ্লাই কৰিব পায় কাৰণ কি আফটাৰ ওয়াৰ্ল্ড ওয়াৰ 2 ইমিডিয়েটলি দ্য কোল্ড ওয়াৰ হেজ বিগান হয়নে ন তো ঠিক তেনেকে ইয়াত আমি কৈছো যে UK ঠিক তেনেকে UKও কি কইলে লাহেকে নিউক্লিয়াৰ আৰ্সেনাল বা নিউক্লিয়াৰ ওয়েপনটো মানে তেওঁলোকে তৈয়াৰ বা তেওঁলোকে প্ৰডাকশন কৰিব লাগে আৰু প্ৰডাকশন কৰাৰ লগে লগে তেওঁলোকে টেস্টিংও কৰিব লাগে সো গতিকে সেই কাৰণে আমি কি দেখিছো যে 5 নিউক্লিয়াৰ ওয়াৰ্ল্ড আমি আহি গল ঠিক তেনেকে চাইনাই লেটলি কি কহলে নিউক্লিয়াৰ এনাৰ্জিটো ডেভেলপ কৰিলে বা টেস্ট কৰিলে সো গতিকে তাৰ পিছত এনেকুৱা এটা মানে কন্ডিশন হল যে খুব লিমিটেড টেস্ট বেন্টিটি সো গতিকে ইমানে বেছি টেস্ট কৰিলে during this 1950s মানে 1950s or decade 2 বা 1963 লেকে যে ওয়ার্ল্ডত জিগিখন নিউক্লিয়াৰ পাৱাৰ আছে সেই পাৱাৰ গিখনে নিজৰ নিউক্লিয়াৰ এনাৰ্জিটো ক্ৰেডিবিলিটি কাৰণে বা সেই বস্তুটো এনশিওৰ কৰিব কাৰণে বহুত বেছি টেস্টিং হল আৰু ইমানে বেছি টেস্টিং হল ইয়াত কোৱা গৈছে 206 এটমস্ফেৰিক টেস্ট বুজি পাইছেনে সো গতিকে এটমস্ফিয়াৰ মানে গৈ প্লে ড্ৰপ কৰি দিলে যে এটো নিউক্লিয়াৰ বমটো ফুটে নে নুফুটে যে লাইক উই হ্যাভ টেস্টেড ইন বা উই হ্যাভ ড্ৰপ ইন হিৰোশিমা আৰু নাগাসাকি আপোনালোকে জানে যে নিউক্লিয়াৰ এনাৰ্জি বা নিউক্লিয়াৰ বমটো কোবাত যদি দিয়া যায় তাৰ ভয়াবহ এফেক্টটো কেনেকুৱা হয় মানে হেকানে ওপেনহেমে টেষ্টৰ কৰা লগে লগে তেওঁলোক কি কৈছিলে যে গিটাৰ যেটো শ্লোক আছিল যে I have seen the destruction of the world so গতিকে তেনেকুৱা ধৰণৰ শ্লোক তেওঁলোকে মাতিছিলে কেলে ইমান সাংঘাতিক তাৰ পৰা এনাৰ্জি ওলাইছিল যে nobody has ever imagined বুজি পাইছনে so গতিকে ইমান বেছি টেষ্ট হল so টেষ্ট হোৱাৰ পিছত তেওঁলোকে ৰিয়েলাইজ কৰিলে যে নাই আমি এটা কাম কৰো যে ওপেন এয়াৰত বা মানে সিট যে নিউক্লিয়াৰ ধৰক টেস্টিংটো আমি কি কৰো লিমিট কৰো বা বন্ধ কৰো so গতিকে তেতিয়াও কি হৈ থাকিলে যে মানে এয়াৰ water and land এই তিনি জায়গাত ধইলো কি হৈছে নিউক্লিয়াৰ টেস্ট টু ব্যান কইলে কেতিয়া ইন 1963 তেতিয়ালে নতুনকে যদি টেস্ট এটা কইবলিগা হয় কোড কইব সো কোড কইবলে এলাউ কৰা হল আন্ডাৰগ্ৰাউন্ড টেস্টিং বুজি পাইছনে সো গতিকে এতিয়া এনেকুৱা নহয় যে 1963 পা এই ধইলো নিউক্লিয়াৰ টেস্টিং টু ব্যান হল নাই হয় underground testing to continuously চলি আছে সো গতিকে ইমানে কন্টিনিউয়াসলি চলি আছে তাৰপিছত আমি দেখিলো যে যাহা অকলে পাঁচখন কান্ট্ৰি নহয় আৰু বহুত কান্ট্ৰি কি কইলে নিউক্লিয়াৰ এনাৰ্জিটো লবৰ কাৰণে চেষ্টা কৰিলে কেলে কাৰণ কি আমি দেখিলো যে ওয়াৰ্ল্ড ওয়াৰ 2 ডিসাইসিভ ৰোল টু এক্স্যাক্টলি লাষ্টৰ যেটো ধলক হ্যামাৰ অন দা কফিন হেতু মানে এটম বমতে কইলে সো গতিকে আমি এনেকুৱা দেখিলো যে more and more countries are very interested to develop this nuclear weapon as they are sort of power balance কাৰণে বা এটো তেওঁলোকে এটা ডেটাৰেন্সৰ মানে টুলস হিচাপে তেওঁলোকে ডেভেলপ কৰিব লাগিব আৰু হেতু ইন্ডিয়াও পিছ পৰি থকা নাই হোমি জাহাংগীৰ ভাবাৰ আন্ডাৰত বা আমি কি কইলো সেই নিউক্লিয়াৰ যিখিনি টেস্টিং আছে বা নিউক্লিয়াৰ ডেভেলপমেন্ট আছে এইখিনি কইলো সো গতিকে 1970s বা 1980s এটো ৰিয়েলাইজ কৰা গল যে ধলক নিউক্লিয়াৰ যেটো প্ৰলিফাৰেশন আছে নিউক্লিয়াৰ প্ৰলিফাৰেশন শব্দটো অৰ্থ হৈছে যে দুটা ধৰণৰ প্ৰলিফাৰেশন আছে এটা আমি কম যে হৰাইজন্টাল প্ৰলিফাৰেশন এটা হৰাইজন্টাল প্ৰলিফাৰেশন মানে হৈছে এনেকুৱা যে যিখন দেখত ফৰ এক্সাম্পল US যদি আগতে ধলক 100টা নিউক্লিয়াৰ ওয়েপন আছিল এতিয়া তেওঁলোকে বহাই 500টা কইলে বুজি পাইছনে সো গতিকে এটো কম আমি হৰাইজন্টাল আৰু এটা হৈছে সৰি এটো হৰাইজন্টাল নহয় এটো হৈছে ভাৰ্টিকেল সৰি মই কৈ দিছো যে এটা যেটো হৰাইজন্টাল হয় হৰাইজন্টাল প্ৰলিফাৰেশন শব্দটোৰ অৰ্থ হৈছে বৃদ্ধি সো গতিকে আমি কি দেখিলো যে প্ৰথমতে US আছিল এতিয়া কোন আহি গল প্লাস আহি গল USSR
তাৰপিছত আমি কি দেখিলো আহি গল এফালে ইউকে তাৰপিছত আমি কি দেখিলো ফ্ৰান্স সো গটিকে লাহে লাহে কি দেখিছো যে আগতে ইমানখিনি জায়গাত ধৰক নিউক্লিয়াৰ ওয়েপনৰ ধৰক ক্যাপাসিটি আছিল বা তেওঁলোকৰ ওচৰত আছিল এতিয়া লাহে লাহে আমি কি দেখিছো এই যেটো হৰাইজন্টাল প্ৰলিফাৰেচনটো দেখিছে যে more and more countries are acquiring this dangerous weapons বুজি পাইছনে এটো কয় horizontal proliferation ঠিক তেনেকৈ ইন্ডিয়াও ধৰক টেস্ট কৰিব কাৰণে বা ডেভেলপ কৰিব কাৰণে লাগি আছে চাইনাও ডেভেলপ কৰিব কাৰণে লাগি আছে বা চাইনা এচিভ কৰিলে ঠিক তেনেকৈ আকৌ বেলেগ বেলেগ সাউথ সুদান হওক বা পাকিস্তান হওক সবেই ধৰক কি কৰিব বিচাৰি আছে নিউক্লিয়াৰটো বা নিউক্লিয়াৰ ওয়েপনটো এচিভ কৰিব কাৰণে বিচাৰি আছে সো গতিকে হেতু বা কি ষ্টাৰ্ট হল horizontal proliferation ঠিক তেনেকৈ আমাৰ নিউ কান্ট্ৰি ইয়াত এড হৈ গৈ থাকিল হেতু হৈছে horizontal proliferation ঠিক তেনেকৈ আৰু এটা proliferation আছে এটো কয় vertical proliferation এটা vertical proliferation কি হয় vertical proliferation মানে ইউএস ওচৰত ধৰক অলৰেডি আগতে কিমান আছিল 100 আছিল তেওঁলোকে নতুনকে টেস্ট কৰিলে টেস্ট কৰি পেলাই আৰু তাতকে ডেঞ্জাৰাস বা তাতকে আৰু কেপেবল নিউক্লিয়াৰ ওয়েপনস বা আৰ্সেনাল বনালে সো হেতু কি হ'ব পাৰে তেওঁলোকৰ যেটো ক্যাপাসিটি আছিল হেতু বাহি গৈ আছে বুজি পাইছে না আগতে 100 আছিল এতিয়া 200 টা ওয়েপন হল তাৰপিছত 500 টা ওয়েপন হল সো এটুক আমি কি বুলি কম এটু কম আমি ভাৰ্টিক্যাল প্ৰলিফাৰেচন সো গতিকে এই প্ৰত্যেকখন দেখে নিজৰ ভাৰ্টিক্যাল প্ৰলিফাৰেচনটো কৰিবলৈ আৰম্ভ কৰিলে বুজি পাইছে না জুনে এটু ৰিকগনিশন পালে যে দে হেভ গট নিউক্লিয়াৰ ওয়েপন বা নিউক্লিয়াৰ ওয়েপন ষ্টেট বুলি যেটা ডিক্লেৰেচন পালে সো গতিকে both the horizontal proliferation as well as vertical proliferation was widely practiced during these decades so ঠিক হেকানে কি হল যে নিউক্লিয়াৰ proliferation treaty বুলি এখন treaty sign হল in 1968 যিখন treaty এটু কোৱা হল যে অলৰেডি যি পাঁচখন কান্ট্ৰি নিউক্লিয়াৰ ওয়েপন পালে কেৱল তেওঁলোকেহে কি কৰিব পাৰিব নতুনকে নিউক্লিয়াৰ এনাৰ্জিটো লব পাৰিব বেলেগ কোনো দেখে নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত কোনো ধৰণৰ টেস্টিং কৰিব নোৱাৰে বা ডেভেলপমেন্ট কৰিব নোৱাৰে যদি আমি পাও তেতিয়ালে হেখনক ব্যান কৰিম যেটো আজিৰ দিনত আমি ইৰানক কৰি আছে বা ইৰানে কি কৰিছে যে মনে মনে কোনো গম নোপোৱাকে নিউক্লিয়াৰ proliferation বা নিউক্লিয়াৰ এনাৰ্জিটো বা নিউক্লিয়াৰ ওয়েপন ডেভেলপ কৰিব বিচাৰিছিল সো গটিকে হেৰিকানে কি কৰিলে যে ওয়াৰ্ল্ডে তেওঁলোকৰ ওপৰত স্যাংচন লগালে কেলে কাৰণ কি তেওঁলোক প্ৰথমতে এই মানে ইয়াৰ এনপিটিৰ মেইন কামটো আছিল যে হৰাইজন্টাল প্ৰলিফাৰেচনটো কি কৰা বন্ধ কৰা যে তেওঁলোকৰ নহলে ডেভেলপমেন্টটো নাথাকিব নহয় সো 1968 ত যেটো এনপিটি গঠন হল নিউক্লিয়াৰ প্ৰলিফাৰেচন নন প্ৰলিফাৰেচন ট্ৰিটি সো তাত এটো আছিল যে কোনো ধৰণৰ যাতে নতুন দেখে এই টেকনলজিটো পাব নোৱাৰে তো তেতিয়া কি হ'ব যে ওয়াৰ্ল্ড খনত কেৱল অকল এই পাঁচখন কান্ট্ৰিৰ মাজতে নিউক্লিয়াৰ এনাৰ্জিটো বা নিউক্লিয়াৰ ওয়েপনটো মানে ডিফেন্সৰ পাৰ্সপেক্টিভত বা স্ট্ৰ্যাটেজিক পাৰ্সপেক্টিভত বৰ্তি থাকিব সো দিকে হেতু ওপৰত কি কৈছিলে 1968 ত আছিল আৰু সেই কাৰণেহে আমি মানে ইন্ডিয়াই কেতিয়াও নিউক্লিয়াৰ প্ৰলিফাৰেচন ট্ৰিটি সাইন কৰা নাই কেলে কাৰণ কি we want nuclear weapons because we want to balance this with China কাৰণ কি ইয়াতে পাঁচখন দেশৰ ভিতৰত আহি গলগে নতুনকে চাইনা ৰিসেন্টলি সো দিকে চাইনা যেতিয়া সবে কলে যে ইউ আৰ নিউক্লিয়াৰ ওয়েপন ষ্টেট তেতিয়া হলে আমাৰ ইন্ডিয়াৰ কাৰণেও হেতু মানে ইম্পেৰেটিভ হৈ গল যে আমি হেতু লবই লাগিব কেলে নহলে কাইলে চাইনা আমাৰ ওপৰত কি কৰিব আক্ৰমণ কৰিব বা চাইনা আমাৰ ওপৰত হেতু এপ্লাই কৰিব সো গতিকে ইন্ডিয়া হেকানে এখন সাইন নকৰিলে আৰু তলে বা এখন কি কৰিলে যে নিউক্লিয়াৰ এনাৰ্জিটোৰ বা নিউক্লিয়াৰ ওয়েপনটোৰ কাৰণে ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট বা সাইন্টিফিক যিখিনি ধৰিলে কৰিবলিকা থাকে সেইখিনি কৰিলে এন্ড we have developed it in 1970s ত আমি কি কৰিলো স্মাইলিং বুদ্ধ টেষ্টটো কৰিলো ঠিক তেনেকৈ তেতিয়া কি হল গ্লোবাল প্ৰেছাৰ আহিলে তাৰ কাৰণে ধৰক আমি স্টপ কৰিলো বুজি পাইছানে সো গতিকে এইখন সময়তে আৰু এটা ইম্পৰ্টেন্ট ট্ৰিটি এখন আহি গল সেইখন আছিল কি যে কম্প্ৰিহেনসিভ টেষ্ট ব্ৰেন ট্ৰিটি সো গতিকে এতিয়া যেটো ধৰক প্ৰভিজন আছিল যে আপোনাৰ ধৰক নিউক্লিয়াৰ এনাৰ্জিটো বা নিউক্লিয়াৰ ওয়েপন আপুনি কোটো টেষ্ট কৰিব নোৱাৰিব আগতে এনেকুৱা আছিল যে অকল 1963 কি কলে যে এয়াৰত কৰিব নোৱাৰিব ওয়াটাৰত কৰিব নোৱাৰিব ল্যান্ডত কৰিব নোৱাৰিব কিন্তু এটা প্ৰভিজন তেতিয়াও বাছি আছিল হেতু হৈছে আন্ডাৰগ্ৰাউন্ড কৰিব পাৰিব কিন্তু 1996 ত যেতিয়া কম্প্ৰিহেনসিভ টেষ্ট ব্ৰেন ট্ৰিটি আহিলে কম্প্ৰিহেনসিভ শব্দটোৰ অৰ্থ কি যে সকলোতে সো গতিকে এতিয়া ওয়াৰ্ল্ডত কোনো জায়গাতে আপুনি নিউক্লিয়াৰ টেষ্ট কৰিব নোৱাৰিব যদি কৰিবলৈ হয় মানে আন্ডাৰগ্ৰাউন্ডতো নোৱাৰিব আগতে যেটো এটা এক্সেপশন বাছি আছিল যে ইউ ক্যান টেষ্ট ইউৰ মানে এই যিখন পাঁচখন নিউক্লিয়াৰ ষ্টেট আছে সেই পাঁচখন নিউক্লিয়াৰ ষ্টেটে নিজৰ হৰাইজন্টাল ডেভেলপ মানে এক্সপানশনৰ কাৰণে বা হৰাইজন্টাল প্ৰলিফাৰেচনৰ কাৰণে তেওঁলোকে আন্ডাৰগ্ৰাউন্ড টেস্টিং কৰি আছিল কিন্তু হেতু 1996 ত কি হল ইউএসএসআৰ ৰ ফলত বা ইউএসএসআৰ তেতিয়ালৈকে ডিসইন্টিগ্ৰেট হৈ গল 1980
1989 1990s সো গতিকে হেকানে কি হল যে হেতু দৰকাৰ হল বা হে বস্তুটো ধৰলক তেতিয়া সবে হেতু সাইন কৰিলে যে আমি কোনো কি নকৰো যে মানে নিউক্লিয়াৰ ওয়েপনটো কোনো জায়গাতে আমি টেস্ট নকৰো বুজি পাইছে না কিন্তু ইন্ডিয়া হেকন সময়ত হেতু সাইন নকৰিলে পিছত কইলে কেলে কাৰণ কি ইন্ডিয়া 1998 ত আমি কি কইলো যে যিটো পোখৰাণত আছিল সে পোখৰাণত আমি কি কইলো সেকেন্ড আমাৰ নিউক্লিয়াৰ টেস্টটো কইলো টেস্টটো কইবলে এটো দেখুৱালো যে we are also capable to apply this nuclear weapons তো তাৰ পিছত কি হল আমাৰ ওপৰত স্যাংশন আহিলে তাৰ পিছত আমি হে নিজৰ যেটো ধৰলক হে তাৰ আগতে আমাৰ যিখিনি ধৰলক লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন গ্লোবালাইজেশনৰ কাৰণে আমাৰ ইকোনমিটো আমি খুলি দিলো সো ৰে খুলি দিয়া লগে লগে কি হল বাহিৰৰ পৰা বহুত ইনভেষ্টমেন্ট আহিলে বা ইনভেষ্টৰ আহিলে সো ৰে এতিয়া আমাৰ ইন্ডিয়াক আইসোলেট কৰিব নোৱাৰে কেলে নোৱাৰে কাৰণ কি ইউএছৰ পৰা হক বা ইউকে পৰা হক বা ইউৰোপিয়ান ইউনিয়নৰ বহুত ইনভেষ্টৰ ইন্ডিয়া লগত জড়িত হৈ থাকে সো ৰে এতিয়া যদি গ্লোবাল সাপ্লাই চেইন বা গ্লোবাল ট্ৰেড বা যদি ইন্ডিয়াক আইসোলেট কৰিবলৈ হয় those company will be also affected সো ৰে তেওঁলোকে কি কৰিলে সেই কোম্পানী বিলাকে সেই পাৰ্টিকুলাৰ সৰকাৰখনক বা ৰেসপেক্টিভ সৰকাৰখনক হেতু প্ৰেছাৰাইজ কৰিলে আৰু তাৰ ফলত আমাৰ ইন্ডিয়াক হেতু এটা কনসেশন দিয়া গল যে যদিও আমি এনপিটিৰ ধৰলক সিগনেটৰী নহয় তাৰ পিছত আমাক কোৱা গল যে ইউ উইল সাইন দা সিটিবিটি সো ৰে কম্প্ৰিহেনসিভ টেস্ট বেন ট্ৰিটিটো আমি সাইন কৰিলো কাৰণ কি ইন্ডিয়াই সদায় কি কৰে যে মানে ওয়ার্ল্ড পিছৰ কাৰণে সদায় মাত মাতি আহিছে বুজি পাইছে না হেতু আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল মানে আৰ্টিকল 51 টো হেতু বস্তু লিখা আছে যে ইন্ডিয়া উইল স্ট্ৰাইভ ফৰ বা ইন্ডিয়ান ষ্টেট উইল স্ট্ৰাইভ ফৰ গ্লোবাল পিস সো ৰে আমি জাস্ট এই কাৰণে নিউক্লিয়াৰ এনাৰ্জিটো লব বিচাৰিছো কেলে কাৰণ কি আমাৰ যিখিনি কম্পিটিং ওয়াৰ্ল্ড আছে ফৰ এক্সাম্পল চাইনা সো ৰে চাইনাই যেহেতু ডেভেলপ কৰিলে তাৰ কাৰণে আমি কৰিব লাগিব এজ এ ডেটাৰেন্স বুজি পাইছে না সো ৰে সেই কাৰণে আমি কইলো সো ৰে সিটিবিটিত আমাৰ সিগনেচাৰ কৰাৰ কাৰণে কোনো প্ৰবলেম নাই তাৰপিছত 1 2 3 এগ্ৰিমেন্ট আহিলে যত কি কইলে যে বাহিৰৰ পৰা যদি আমাৰ ইয়ালে নিউক্লিয়াৰ ধৰলক সোৰ্স বা ফুয়েলটো পঠায় বা ইউৰেনিয়াম পঠায় তেতিয়ালে ইন্টাৰনেশনাল এটমিক এনাৰ্জি ইয়াত কি হ'ব সাৰ্ভেইলেন্স হ'ব বা তেওঁলোকে গৈ চাব যে এটো কেনেবাকে আমাৰ ডিফেন্স পাৰপজত আমি ইউজ কৰিছো নি সো কিন্তু ইন্ডিয়া কি কৈছে এই গুটে ট্ৰিটিখন খুব ভালকে মানে ফলো কৰিছে তাৰ কাৰণে আমি বাহিৰৰ পৰা যদি কিবা ধৰলক মানে ইউৰেনিয়াম ৰিচ বা তেনেকুৱা নিউক্লিয়াৰ যদি আমি ফুয়েল আনিছো কল আমি হেতু বস্তু কি কৈছো যে সিভিলিয়ান পাৰপজত মানে যিখিনি ধৰলক থার্মাল মানে সরি যিখিনি ধৰলক নিউক্লিয়াৰ পাৱাৰ প্লান্টস আছে যেনে কুডন কুলম হক বা তাৰাপুৰ হক বা কাইগা হক এনেকুৱা ধৰণৰ যিমান বিলাক আমি ইলেক্ট্ৰিসিটি প্ৰডাকশনৰ কাৰণে আমি বাহিৰৰ পৰা আহা যিমান বিলাক নিউক্লিয়াৰ ওয়েপন মানে সোৰ্সেস আছে বা ইউৰেনিয়াম আছে এখিনি ইউজ কৰিছো সো গতিকে আমাৰ যিখিনি ডিফেন্স পাৰপজৰ কাৰণে লগা ইউৰেনিয়াম সেইখিনি আমাৰ নিজৰ ইন্ডিয়াতে প্ৰডিউস হয় 2% সো গতিকে আমি তেনেকৈ কি কৈছো মেনেজ কৰিছো আৰু ওয়াৰ্ল্ডে আমাক এলাউ কৰিছে সো গতিকে এটো আছিল আমাৰ কি যে গোটে ইভলিউশনটো আৰু ইন্ডিয়া পার্সপেক্টিভটো আমি কৈ দিছো এতিয়া কি হৈছে এতিয়া এনেকুৱা হৈছে যে ৰিসেন্টলি আমি এটো দেখিছো যে ইউএসএ এটো ফিল কৰিছে যে রাশিয়া ইউক্রেন ওয়ার হইছে ঠিক তেনেকে চাইনা ইমার্জ হইছে এজ এ গ্লোবাল ট্রেড জিয়ান্স সো রে তেওঁলোকে হেকেনে ভাবিছে যে আমাৰ নিজৰ যেটো নিউক্লিয়াৰ ষ্টক আছে এটো আৰু অলপ ভাৰ্টিক্যাল এক্সকালেশনৰ দৰকাৰ আছে সো ৰে হেকানে কি কইলে ৰিসেন্টলি ডোনাল্ড ট্ৰাম্পে কি কইলে যে তেওঁলোকে যেটো ধৰলক নিউক্লিয়াৰ নন প্ৰলিফাৰেশন ট্ৰিটি আছিল বা যেটো ধৰলক কম্প্ৰিহেনসিভ টেস্ট বেন ট্ৰিটি আছিল এটো উপৰ উইথড্ৰ কৰিছে মানে স্পেশালি দা কম্প্ৰিহেনসিভ টেস্ট বেন ট্ৰিটি কেলে কাৰণ কি নন প্ৰলিফাৰেশন ট্ৰিটি বা US is not affected কেলে এটোৱে তেওঁলোক নতুন কান্ট্ৰি বিলাকক হে বেন কৰিছে যে নিউক্লিয়াৰ এনাৰ্জিটো মানে একোৱা কৰিব কাৰণে সো ৰে কম্প্ৰিহেনসিভ টেস্ট বেন যেটো ট্ৰিটি আছিল হেতু পা কি কইলে ইউএসএ আজি দিনত উইথড্ৰ কৰিছে মানে এটো বুজাইছে যে যদি দৰকাৰ হয় তেতিয়ালে US will again start the testing of these nuclear weapons in air, in water or in underground area so dige etu ba ki hol etu expect kora goise je etia ako ki hobo horizontal as well as ভার্টিক্যাল এসকালেশনটো বাহি যাব কেলে কাৰণ কি ইউএসএসআৰ আকৌ হেতু কৰিব তেওঁলোকে নিজে আকৌ কি কৰিব নিজৰ যিখিনি নিউক্লিয়াৰ ওয়েপন আছে সেইখিনি বহাব চেষ্টা কৰিব চাইনাও সেইখিনি বহাব চেষ্টা কৰিব সো গতিকে ইউকে বহাব চেষ্টা কৰিব সো গতিকে লাহে লাহে ভার্টিক্যাল এসকালেশন হোৱাৰ লগে লগে আৰু কিছুমান নতুন কান্ট্ৰি এনেকুৱা ওলাব যিখিনি কান্ট্ৰিয়ে নতুনকে এইখিনি বস্তু একোৱা কৰিব কাৰণে আকৌ হৰাইজন্টাল এসকালেশনটো ষ্টাৰ্ট হ'ব আৰু যিমানে বেছি ওয়েপনৰ ক্ষেত্ৰত যদি আমি ধৰলক মানে এনেকুৱা এসকালেশনটো হয় তেতিয়ালে ওয়াৰ্ল্ড পিছৰ
কাৰণে এটো এটা থ্ৰেট হয় সেইকাৰণে এই ট্ৰিটিবোৰ আহিছিল সো গতিকে আপোনালোকৰ কাৰণে এটো প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেন্ট হয় বা এটো এটা সিকিউৰিটি যেটো আমাৰ জিএস পেপাৰ 3 আছে তাতো ইম্পৰ্টেন্ট হয় সো গতিকে আমি যদি এতিয়া কারেন্ট কনটেক্সটটো দেখো কারেন্ট কনটেক্সটটো দিয়াতে এইখিনি কথা কোৱা গৈছে যে যেটো আমাৰ ইউএস প্ৰেসিডেন্টে যেটো কথা ক'লে 33 ইয়াৰ্ছৰ যেটো এটা মৰাটৰিয়াম আছিল হেতু তেওঁ কি কইলে ভাঙিছে সো এতিয়া কি কৈছে যে ইট profoundly destabilizing and dangerously policy choice that threats the unravel and the entire global nuclear non-proliferation and disarmament architecture. So the nuclear disarmament or nuclear যেটো proliferation এটা global যেটো trend আছিল এটো উপৰত এফেক্ট পেলাব বুলি ইয়াত কৈছে that begin a new nuclear arm race. বুজি পাছনে এটো উপৰটো কি হ'ব নতুনকৈ আকৌ আৰ্ম ৰেস এখনৰ স্টাৰ্ট কৰিব বুলি ইয়াত কৈছে ওকে লেটস মুভ ahead. Okay, next the article says the social stock exchanges can transfer NGO space. So we আমি এটো দেখিছো যে ইন্ডিয়াত কি হৈছে যে আমাৰ সোশ্যাল যেটো ডেভেলপমেন্ট আছে ফৰ এক্সাম্পল পভাৰ্টি ৰিডাকশন হক মালনিউট্ৰিশন হক বা হেলথ ইম্প্যাক্টস হক বা ডিজিটাল ডিভাইড হক সো এইবিলাক নাইকিয়া কৰিব কাৰণে অকল গভৰ্নমেন্টে ইনিশিয়েটিভ টু লৈ প্লে শেষ কৰিব নোৱাৰে গভৰ্নমেন্ট ইজ গভৰ্নমেন্ট ইনিশিয়েটিভ উইল নট বি এনাফ So yat aru ki laibo yat civil society ba NGO participation to bahut sanghatik laibo so not only NGO but also the private jikhini ase private organization ba private entrepreneurs ba private jikhini dholo corporates ase teunko sahay koribo laibo etia bostu tu keneke chain dal keneke bonibo etia kotha tu hoise ki je private companies who are earning so much profit they are not they doesn't have any problem to invest in social sector because it's part of their CSR initiative so gotike etia kotha tu hol ki je teunuke ba bahut enuka philanthropic organization ase ba individual ase ji society karone kiba ta donate koribo karone issa kore kintu problem to hoise ki je donate kak korim etia donate koribo karone NGO ka ami donate korim etia NGO eta jodi ami donate koru he NGO tu he particular fund to judiciously use korise ne nai kora etu keneke ami ensure korim so gotike hetu nohua karone bahut মানুহে ধৰিলক মন আছে যদিও তেওঁলোকে নিজৰ পইচাটো ইনভেস্ট নাই কৰা বা তেওঁলোকে নিজৰ পইচাটো ধৰিলক সোশ্যাল সেক্টৰৰ কাৰণে তেওঁলোকে কি নাই কৰা বা ফান্ডিং নাই কৰা কেলে কাৰণ কি দে আৰ নট এনশ্যোৰ that they are funding will be judiciously applied by invest by or utilized by the NGO so ইয়াতে কি হৈছে যে এই যেটো এটা ইনভেস্টৰ আৰু NGOৰ মাজত যেটো এটা ধৰিলক ব্যালেন্স আছে বা এটা ব্ৰিজ অফ ট্ৰাষ্ট হেতু কেনেকে বিল্ড আপ হ'ব যে বাই ক্ৰিয়েটিং এ সোশ্যাল স্টক এক্সচেঞ্জ সো দিকে সোশ্যাল স্টক এক্সচেঞ্জ টু বা কি হ'ব যে সেই পাৰ্টিকুলাৰ এনজিও টুৰ যেনেকে ধৰিলো ক্যাপিটাল স্টক থাকে বম্বে স্টক এক্সচেঞ্জ আছে নেশনাল স্টক এক্সচেঞ্জ আছে তাত আমাৰ কোম্পানী বিলাক লিস্টেড হৈ আছে তাত যেনেকে আমি শেয়াৰ কিনিব পাৰো তেনেকে আপোনালোকে কি কৰিব পাৰে যিকিটা খুব মানে ধৰিলক ৰিলায়েবল যিখিনি ধৰিলক আমাৰ এনজিও আছে লিস্টেড হ'ব সেই সোশ্যাল স্টক এক্সচেঞ্জত আৰু আপোনালোকে যদি পইচা দিবলৈ বিচাৰে transparently in online medium আপোনালোকে ডিমেট একাউন্ট খুলি পেলাই সেই পার্টিকুলার লিস্টেড যিকিটা ৰিলায়েবল যিকিটা এনজিও আছে তেওঁলোকক আপোনালোকে ফান্ড বা ফিলান্থ্ৰপিক এক্টিভিটি এটা আপোনালোকে কৰিব পাৰে বা যেটো CSR ইনিশিয়েটিভ আছে that run by the private organization তেওঁলোকে পইচা দিব পাৰে সো তাৰপা কি হ'ব প্ৰথম কথাটো হৈছে যে বহুত মানুহে কি হ'ব ইন্ডিয়াত এনেকুৱা আছে যে গুড সোল a man of good soul but they are hesitate to invest their funding so এই যিখিনি মানুহ আছে এই মানুহখিনি মানে বিনা দ্বিধাই they are not hesitate to put their funds in these social activities so প্ৰথম কথা হৈছে মানুহে ফান্ডিং টো আহিব সেকেন্ড কথাটো হৈছে যে যিখিনি এনজিও আছে এনজিও আজি দিনত কিহৰ মানে ফেস কৰি আছে they are lack of funds বুজি পাইছেনে So the NGO খিনি ধৰিলে কৰিব বিচাৰে বহুত এনেকুৱা NGO আছে যিখিনি NGO খুব ভাল কাম কৰি আছে তেওঁলোকে খুব ট্ৰান্সপাৰেন্টলি কামখিনি কৰি আছে কিন্তু তেওঁলোকৰ সব ফান্ডৰ অভাৱ আছে যেটো কাৰণে তেওঁলোকে লাৰ্জ স্কেলত কামটো কৰিব পৰা নাই তেওঁলোকে লিমিটেড কিছুমান এৰিয়াত কামটো কৰি আছে সো গতিকে সেই কাৰণে তেওঁলোকে ডেভেলপমেন্টটো স্প্ৰেড কৰিব পৰা নাই বা সমাজক তেওঁলোকে জিনেকে বিচাৰিছে তেনেকে কৰিব পৰা নাই সো গতিকে ইয়াতে সেই ব্ৰিজ সেই কানেকচনটো বনিব বাই ক্ৰিয়েটিং দিস নেশনাল স্টক এক্সচেঞ্জ বা কি সোশ্যাল স্টক এক্সচেঞ্জ যেটো বা কি হ'ব এই ফান্ডিং খিনি আহিব ফিলান্থ্ৰপিক ইন্ডিভিজুৱেলছ
পা বা CSR ইনিশিয়েটিভৰ পা আৰু ট্ৰান্সপাৰেন্টলি তেওঁলোকে যে যাক আপোনালোকে পইচাটো দিব সেই মানুহখিনিয়ে কেনেকৈ পইচাটো ইউজ কৰিছে তেওঁলোকে ধৰক মান্থলি বা ইয়াৰলি তেওঁলোকে যেহেতু সেবি ধৰক কি আছে তেওঁলোকৰ নৰ্মছ আছে গাইডলাইনছ আছে যে যেনেকৈ ফান্ড আহিছে তেনেকৈ তেওঁলোকে কোড কৰি ইউজ কৰিছা সো সেইবিলাক কি হ'ব ধুনিয়াকে তাত ট্ৰান্সপাৰেন্টলি তেওঁলোকে দেখুৱাব লাগিব তো তাৰ ৰিগাৰ্ডিং ধৰক সোশ্যাল অডিট বা তেনেকুৱা ধৰণৰ অডিটো হ'ব যেটো থ্ৰুৱেদি আমি এটো বস্তু এক্সপেক্ট কৰিম যে আমি দিয়া পইচাটো যাতে তেওঁলোকে ভালকে খৰচ কৰিছে সো তেতিয়া দুটা প্ৰবলেম সলভ হ'ব প্ৰথম কথাটো হৈছে যে এনজিও যেটো ফান্ডৰ ক্ৰাইসিস আছে এটো নাইকিয়া হ'ব আৰু মানুহে যেটো ধৰণে পইচা দিব বিচাৰে তেনেকৈ দিব পাৰিব তাৰ ফলত কি হ'ব কনসিকুৱেন্সটো কি হ'ব কনসিকুৱেন্সটো হ'ব যে যেটো সোসাইটি যেটো পেৰিটি আছে সোসাইটি যেটো ডেভেলপমেন্ট আছে সোশ্যাল যেটো ডেভেলপমেন্ট আছে এটো স্প্ৰেড হ'ব আৰু কমন পিপলৰ কি হ'ব ওয়েলফেয়াৰ হ'ব গতিকে এটো এটা খুব ইম্পৰ্টেন্ট এটা টপিক হয় বা এটা খুব ইম্পৰ্টেন্ট কনসেপ্ট হয় যেটো কনসেপ্টৰ থ্ৰুৱেদি আমাৰ ইন্ডিয়াত ইকুইটি হ'ব বা ইন্ডিয়াত ইনক্লুসিভ ডেভেলপমেন্টৰ যেটো ধৰক আমাৰ ৰিকোয়াৰমেন্ট আছে এটো ফুলফিল হ'ব সো ইয়াত ধুনিয়াকে কোৱা গৈছে যে উইথ ট্ৰান্সপাৰেন্সি এন্ড একাউন্টেবিলিটি ইন প্লেস the social stock exchange can tap into a wide base of young demat investors যিখিনি ইনভেষ্টৰছে আজি দিনত কি কৰিব বিচাৰে ইয়াং ইনভেষ্টৰ খিনিয়ে কি কৰিব বিচাৰে যে আমি পুট কৰিব বিচাৰো যে অকল এনেকুৱা নহয় যে মানি এন্ড মানি সো we don't invest everything into a certain stock which can give us money only money but তেওঁলোকে এনেকুৱাও বিচাৰে যে আমি স্যালাৰি 10% এনেকুৱা ইউজ কৰো যিখিনি দুখীয়া মানুহৰ কাৰণে ধৰক স্কুল মানে ধৰক কিতাপ ফলি দিব বা তেওঁলোকক বুকস দিব তেওঁলোকক ভাল খাদ্য দিব তেওঁলোকক ভাল থকা খানা ব্যৱস্থা কৰি দিব তেনেকুৱাও বহুত মানুহে বিচাৰে ঠিক তেনেকৈ ধৰক কোনোবা এটা কোম্পানী আছে এই কোম্পানীতে নিজৰ ব্ৰ্যান্ডটো ভাল কৰিব বিচাৰিছে বা সোসাইটি তেওঁলোকৰ ব্ৰ্যান্ডৰ যেটো ইমেজ আছে এটা মৰেল ব্ৰ্যান্ড হিচাপে তেওঁলোকক ইমাৰ্জ কৰাব বিচাৰিছে সো তেওঁলোকে দেখুৱাব যে কিমান ধৰিলে চোৱা আমি কিমান পইচা ধৰক ৰিয়াত মানে সোশ্যাল এক্সচেঞ্জত বা সোশ্যাল মানে এই যেটো ধৰক ক্যাপিটাল মার্কেট আছে সোগে এই সোশ্যাল যিকিটি এক্সচেঞ্জ মার্কেট আছে তার আমি ইউজ কৰিছো তেতিয়া আমাৰ মানুহে এটো হয় বনো যে এই কোম্পানীটো খুব ভাল কোম্পানী হয় তেওঁলোকে অকল এনেকুৱা নহয় যে তেওঁলোকে প্ৰফিট মেকিংৰ কাৰণে আহিছে তেওঁলোকে সোসাইটি যিখিনি ধৰক উইকাৰ সেকশন আছে তেওঁলোককো কি কৰিছে ফান্ড প্ৰভাইড কৰিছে সো তাপা এটা ব্র্যান্ড ইমেজটো ভাল বনিব যেনেকৈ ধৰক টাটা ওপৰত আছে টাটা আজি দিনত অকল মানে বিজনেসে কৰা নাই তেওঁলোকে 8খনকে অসমত ক্যান্সাৰ হস্পিটাল বনাইছে সোকে তাপা টাটাৰ ওপৰত কি হৈছে আমাৰ এটা ফেট আছে বা টাটাৰ ওপৰত এটা ব্র্যান্ডিংটো এটা মানে নোবেল ব্র্যান্ডিং হিচাপে আমি কি কৈছো একসেপ্ট কৰিছো তেনেকৈ নতুন নতুন ব্র্যান্ডিং বিলাকেও সোসাইটিৰ একসেপ্টেন্সটো বিল্ড আপ কৰিব কাৰণে এই সোশ্যাল যিবো ষ্টক এক্সচেঞ্জ আছে তাত ইনভেস্ট কৰিব বুজি পাইছেনে আৰু হেতু বস্তু তেওঁলোকে হাইলাইট কৰিব এডভাৰটাইজ কৰিব যে দিস ব্র্যান্ড ইজ ভেৰি সেনসিটিভ টু দা সোশ্যাল ডেভেলপমেন্টস ইন ইন্ডিয়া তাৰ কাৰণে তেওঁলোকে এইখিনি বস্তু ইনভেস্ট কৰিছে তাৰ ফলত কি হ'ব সেই ব্র্যান্ডটো ইকুইটি ব্র্যান্ড টু অ্যাকসেপ্টেন্স পাইবো আন ফালেদি আমাৰ সোসাইটি কি হ'ব পভাৰ্টি ৰিডাকশন হ'ব ঠিক তেনেকৈ ধৰক আমাৰ যিখিনি ধৰক মাল নিউট্ৰিশন আছে এইখিনি এড্ৰেছ হ'ব আৰু ঠিক তেনেকৈ ইনক্লুসিভ এটা ডেভেলপমেন্ট বা ডিজিটাল পেৰিটি এটা আহিব বুলি আমি আশা কৰিছো সো কি এইখিনি বস্তু কি ইয়াত ধুনিয়াকৈ দেখুৱা গৈছে যে সেবি ম্যান্ডেটেড যদি আমাৰ ডিসক্লোজার যদি যিখিনি থাকে তাৰপা ট্ৰান্সপাৰেন্সি আহিব সো কি এটো আমাৰ ধৰক জিএস পেপাৰ 2 আমাৰ আছে যে ডেভেলপমেন্ট ইজ নট development is not an end, it is a process. Development is an industry. So development industry কোনখিনি development industry হৈছে NGO. So এই ইন্ডাস্ট্রিটোত পইচা প্রভাইড কৰিব লাগিব পইচা প্রভাইড কৰিব কাৰণে আমি যিখিনি ইনভেস্টৰ আছে তেওঁলোকক এটা ট্ৰান্সপাৰেন্ট আৰু একাউন্টেবল প্ল্যাটফর্ম বনাব লাগিব তেতিয়াহে তেওঁলোকে ইনভেস্ট কৰিব কাৰণ কি everybody is working very hard to earn some money, they are willing to distribute it for the social cause but they doesn't want to destroy it বা waste it. So আমি এটা ধুনিয়া প্ল্যাটফর্ম বনাই দিছো যেটো বহুত ট্রান্সপারেন্ট হয় যেটো ট্রান্সপারেন্ট প্ল্যাটফর্মত আপুনি ইনভেস্ট কৰিলে সোসাইটি একচুয়ালি কি হ'ব ডেভেলপ হ'ব and it will fund the NGOs which are doing very hard work for the social cause. So এইখিনি বস্তু কি ইয়াত ধুনিয়াকৈ দিয়া গৈছে so আজি কাৰণে ইমানেই আছিল hope you enjoy ইয়া যদি কিবা থাকে please let us know in the comment section. Thank you.